হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ আগত এটা বস্তু লৈ আহিছোঁ যিহেতু দেখুৱাম। এইটো হৈ গৈছে আপোনাৰ বটলটো চাই নাহাৰিব, যিহেতু মই এইটো চাইজৰ বেলেগ বটল পোৱা নাছিলোঁ, সেইটো কাৰণে মই ইয়াতে ভৰাব লগা হ'ল। এইটো কি হৈছে গম পায়নে? এইটো মই আপোনাৰ হেয়াৰ অইল বনালোঁ, যিহেতু মই ঘৰতে বনালোঁ হেয়াৰ অইলটো। আপোনাৰ ইয়াত মই যিখিনি ইনগ্ৰেডিয়েণ্ট দিছোঁ সেইখিনি মই আপোনালোকক কৈ দিছোঁ বাৰু। আৰু আপোনালোকে এনেকৈ এবাৰ ইউজ কৰি চাবচোন, আপোনাৰ হেয়াৰৰ কাৰণে বহুত বেছি ভাল। আৰু মই আজি আপোনাৰ 2 সপ্তাহৰ পৰা এইটো আপোনাৰ ইউজ কৰি আছোঁ। মই বহুত ভাল ৰিজাল্ট পাইছোঁ। সেইকাৰণে মই ভাবিলোঁ কি যে আমাৰ ৰাইজকো মই জনাওঁ যে এনেকুৱা ঘৰতে বনাই যিহেতু তৈয়াৰ কৰে, বাহিৰৰ কেমিকেল তেল লগোৱাতকৈ আপোনালোকে ঘৰতে এনেকৈ এবাৰ বনাই লগাবচোন। আপোনালোকৰ হেয়াৰৰ কাৰণে বহুত ভাল হ'ব। মই আপোনালোকক ইয়াত দিছোঁ, আপোনাৰ ইয়াত দেখিব পাইছেই চাগে, এয়া মেথিটো দেখাই আছে। আপোনালোকে ইয়াত দিছোঁ মই মেথি, কালাজিৰা, আপোনাৰ কালাজিৰা দিছোঁ, মেথি দিছোঁ আৰু পিঁয়াজ দিছোঁ। তাৰপৰা আপোনাৰ নৰসিংহ পাত দিছোঁ, নৰসিংহ পাত দি আপোনালোকৰ আৰু পিঁয়াজো দিছোঁ, লগতে পিঁয়াজৰ বাকলিটোও দিছোঁ। যিহেতু পিঁয়াজৰ বাকলিটো চুলিৰ আপোনাৰ হেয়াৰৰ কাৰণে, হেয়াৰ ক'লা হ'বলৈ কাৰণে অকণ বহুত সহায় কৰে। আৰু আপোনাৰ এইখিনি আপুনি এনেকৈ এবাৰ তেল বনাই লগাই চাবচোন, বিৰাট ভাল হয়। মই যিহেতু লগাইছোঁ সেইকাৰণে আপোনালোকক মই কৈছোঁ যে এনেকৈ এবাৰ লগাই চাব। আৰু ভালকৈ আপোনালোকে অকণমান সৰিয়হ তেলটো, মইতো সৰিয়হ তেল দিছোঁ, আপোনালোকে নাৰিকল তেলো দিব পাৰে। যিহেতু সৰিয়হ তেলটো অলপমান গোন্ধাই বুলিহে মই সৰিয়হ তেলটো আপোনালোকক এভইড কৰিব কৈছোঁ। এভইড কৰিব যাৰ যোনটো আৰু আপোনালোকে যদি পাৰে সৰিয়হ তেল দিয়াটো বেছি ভাল, আৰু নাৰিকল তেলো দিব পাৰে। তাৰপৰা মই ইয়াত আপোনাৰ সৰিয়হ তেলে দিছোঁ। আৰু ইয়াত মই আপোনালোকৰ ক'লোৱেই কিখিনি দিলোঁ, মেথি, কালাজিৰা, তাৰপৰা আপোনাৰ পিঁয়াজ আৰু নৰসিংহ পাত, এইখিনি দি আপোনালোকে তেলটো ভালকৈ অকণ গৰম কৰি তাতে এইখিনি বস্তু দি অকণমান ষ্টিমত লাহে লাহে অকণমান উতলিব দিব। যেতিয়ালৈকে তেলখিনি ক'লা হৈ নাযায় তেতিয়ালৈকে আপোনালোকে ঠাণ্ডা কৰি বটল এটাত ভৰাব। আৰু এইখিনি আপোনালোকে ইউজ কৰি চাব, আপোনালোকে নিজে গম পাব যে আপোনালোকৰ চুলিখিনি কিমান ভাল হৈছে গম পাইছে। তো আজিলৈ আহিছোঁ, বাই বাই। ভাল লাগিলে লাইক কৰিব।